মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি ইণ্ডিপেণ্ডেন্স ইভেন্ট সম্পৰ্কে এটা ধাৰণা দিব চেষ্টা কৰিছোঁ। এই ভিডিঅ'টোত থাকিব ইণ্ডিপেণ্ডেন্স ইভেন্টছ মানে কি আৰু মেথমেটিক্যালি আমি দুটা ইভেন্টক কেনেধৰণে ইণ্ডিপেণ্ডেন্স ইভেন্ট শ্ব' কৰিব পাৰিম সেই সম্পৰ্কে জানিব পাৰিম। তো প্ৰথমে আমি ডেফিনেশ্যনটো চাই লওঁ, বেছিক যিটো ডেফিনেশ্যন। E and F are two events such that the probability of the occurrence of one of them is not affected by the occurrence of the other. যে ইভেন্টছ মানে হল ঘটনা, যে ই আৰু এফ যদি দুটা ঘটনা হয়, যে ই নামৰ ঘটনাটো ঘটোতে এফ নামৰ ঘটনাটোৱে ইৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, তেনেকুৱা ধৰণৰ ঘটনাবিলাকক আমি ইণ্ডিপেণ্ডেন্স ইভেন্টছ বুলি ক'ম। যে দুটা ইভেন্ট যদি আমি লওঁ, এটাৰ ঘটিবলৈ হলে ঘটোতে আনটো ঘটনাই যাতে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, তেনেকুৱা ধৰণৰ ঘটনাবিলাকক আমি ইণ্ডিপেণ্ডেন্স ইভেন্টছ বুলি ক'ব পাৰোঁ। এতিয়া মেথমেটিক্যালি যদি আমি চাওঁ, যে ই আৰু এফ যদি দুটা ইভেন্ট বুলি লোৱা এছ'চিয়েটেড উইথ দ্য চেম ৰেণ্ডম এক্সপেৰিমেণ্ট, যে একেটা এক্সপেৰিমেণ্টৰে দুটা ইভেন্ট তুমি ল'লা ই আৰু এফ। ই আৰু এফ যদি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ হয়, তেতিয়া কি হ'ব লাগিব? দ্য probability of E intersection F is equal to PE into PF. এই ৰিলেশ্যনটো যদি আমি দেখাই দিব পাৰোঁ, তেতিয়া আমি ক'ব পাৰিম যে ই আৰু এফ দুটা ইণ্ডিপেণ্ডেণ্ট ইভেন্ট। যদি এহঁতৰ ৰিলেশ্যনটো নহয়, মানে অৰ্থাৎ probability of E intersection F is not equal to PE into PF, এইটো যদি হয়, তেতিয়া আমি ইভেন্ট দুটা ইণ্ডিপেণ্ডেণ্ট নহয় বুলি ক'ম, বা আমি তাক ডিপেণ্ডেণ্ট বুলি ক'ম। এতিয়া ঠিক একেধৰণে যদি তিনিটা ইভেন্ট লোৱা এ বি চি আৰু এহেঁতকেইটাক যদি মিউচুৱেলি ইণ্ডিপেণ্ডেণ্ট দেখাবলৈ হয়, তেতিয়া আমি কেনেধৰণে দেখাম? probability of A intersection B intersection C is equal to probability of A into probability of B into probability of C. এই ধৰণে আমি দেখাই দিলে হ'ল। দুটাৰ ক্ষেত্ৰত যেনেধৰণে তিনিটা আমি সেই ইণ্ডিপেণ্ডেণ্ট ইভেন্টৰ ওপৰতে কিছুমান প্ৰব্লেমছ আমি ছল্ভ কৰিব চেষ্টা কৰোঁ। এক্সাৰচাইজ 13.2 কুৱেশ্যন নম্বৰ 1 টো দিছে এনেধৰণৰ: if probability of A is equal to 3.5 and probability of B is equal to 1/5, find probability of A intersection B if A and B are independent event. মানে আমাক কি দিয়া আছে? A ঘটনাটোৰ probability তোমাক দিয়া আছে, B ঘটনাটোৰ probability দিয়া আছে, আৰু A intersection B যিটো ইভেন্ট হ'ব তাৰ probability আমি উলিয়াব লাগে। লগতে এটা এডিশ্যনেল ইনফৰমেশ্যন আমাক দিছে যে A and B are independent events. তো আমি অকণমান এই আগত শিকিব পাৰিলোঁ যে ইণ্ডিপেণ্ডেন্স ইভেন্টছ হ'বলৈ হ'লে আমি কেনেধৰণে দেখাব পাৰিব লাগিব, যে probability of A intersection B is equal to PA into PB. এই ৰিলেশ্যনটো যদি আমি দেখাই দিব পাৰোঁ, তেতিয়া আমি ক'ম যে ইভেন্ট দুটা ইণ্ডিপেণ্ডেণ্ট। তো হয়নে নহয় আমি চেক কৰি চাওঁ। ইয়াত আমাক কি কৰিব হৈছে? চেক কৰিবলৈ দিয়া নাই, A intersection B টো উলিয়াবলৈ কৈছে, আৰু ইভেন্ট দুটা কি কৈছে? A আৰু B ইণ্ডিপেণ্ডেণ্ট ইভেন্ট। আমি লিখি ল'লো যে as A and B are independent, as A and B are independent, so probability of A intersection B is equal to PA into PB. তো PA ভ্যালু দিয়া আছে কিমান? 3/5, আৰু PB ভ্যালু কিমান দিয়া আছে? 1/5। তো আমাৰ 3 into 1 into 3, 5 into 5 আমাৰ 25। তো আনসাৰটো হ'ব 3/25। এবাৰ আমি আন এটা কুৱেশ্যন ছল্ভ কৰিব চেষ্টা কৰোঁ। ইয়াত কি দিছে? এ ফেয়াৰ কইন and a unbiased dice are tossed. যে এটা কইন দিয়া আছে তোমাক, ফেয়াৰ কইন মানে হেডো ওলাব পাৰে টেলো ওলাব পাৰে, এইটো হ'ল কইন, আৰু এটা ডাইচ দিয়া আছে তোমাক এনেধৰণৰ। এটা ডাইচ তোমাক দিয়া আছে, লুডু গুটি। এই দুইটা একেলগে আমি টছ কৰিলোঁ। প্ৰথম ইভেন্টটো এ কি কৈছে? হেড এপিয়াৰ্ছ অন দ্য কইন। যে আমি কইন এটা যেতিয়া টছ কৰিম, তাৰ চেম্পল স্পেচটোত আমাৰ কি কি বস্তু থাকিব? দুইটা যদি একেলগে টছ কৰোঁ, যদি কইনটোত তোমাৰ হেড ওলায়, ডাইচটোত তোমাৰ 1 ওলাব পাৰে। কইনটোত যদি হেড ওলায়, ডাইচটোত তোমাৰ 2 ওলাব পাৰে।
কইনটোত হেড ওলালে ডাইচটোত 3 ওলাব পাৰে ঠিক একাধিক্ৰমে 4 ওলাব পাৰে নেক্সট 5 ওলাব পাৰে হেডৰ লগত নেক্সট হেডৰ লগত 6 ওলাব পাৰে এইকেইটা অপচনে আমি পাম যদি কইনটোত আমাৰ হেড ওলাই তেতিয়া ইয়াত 1 2 3 4 5 6 এইকেইটা ওলাব পাৰে যদি কইনটোত টেইল ওলাই একে ধৰণে 1 ওলাব পাৰে T2 হ'ব পাৰে T3 হ'ব পাৰে T4 হ'ব পাৰে T5 হ'ব পাৰে and then T6 হ'ব পাৰে এইকেইটা আমি পসিবল আউটকামস আমি পাম এতিয়া ফাৰ্স্ট এই ইভেন্টৰ কথা চাওঁ এই ইভেন্টত আমাৰ কি কৈছে হেড এপিয়াৰ্স অন দা কইন তো হেড এপিয়াৰ্স অন দা কইন বুলি কৈছে গতিকে ইয়াত h থকা গুটেকিটা আহিব কি আহিব আমাৰ h1 h2 h3 then h4 then h5 and then h6 এইকেইটা অপচনে আমাৰ আহিব পাৰে ঠিক একে ধৰণে বি ইভেন্টটো যদি চাওঁ তাত কি অপচন আহিব পাৰে ইয়াত কৈছে যে 3 অন দা ডাইচ মানে ডাইচটোত 3 ওলাব লাগিব কইনটোত হেড বা টেইল যিকোনো ওলাব পাৰে তো তেনেকুৱা ধৰণৰ অপচন কি আছে হয় h3 হ'ব পাৰিব নহয় টেইল 3 হ'ব পাৰিব এটো হ'ব লাগিব এতিয়া হেতৰ আমি ইন্ডিপেন্ডেন্ট দেখাবলৈ হলে ৰিলেশনটো আমি এস্টাবলিশ কৰো প্ৰথম আমি কি কৰিম এৰ probability উলিয়াও এৰ probability কেনেকৈ উলিয়াবা numbers of element in a divided by numbers of element in sample space তো এত আমাৰ কেইটা অপচন আহিলে 6টা 6 আৰু sample spaceত আহিলে 12টা গতিকে এটো কেনসেল আউট কৰিলে 1/2 পালা এতিয়া আমি নেক্সট probability of b উলিয়াও probability of b ও একে ধৰণে numbers of element in b অৰ্থাৎ nb divided by number of elements in sample space তো b ত আমাৰ কেইটা এলিমেন্ট আহিলে দুটা আৰু sample spaceত কেইটা এলিমেন্ট আছে 12টা তো এটো কেনসেল আউট কৰিলে হ'ব 1/6 এতিয়া আমি কি চাম a intersection b কেইটা a intersection b ত আমাৰ কি এলিমেন্টস আহিব তো a আৰু b মাজত কমন খিনি বিচৰা h3 টো আহিব অকল এটাই কমন পাবা h3 তো গতিকে a intersection b probability কিমান হ'ব numbers of elements in a intersection b divided by numbers of elements in sample space তো a intersection b এটা এলিমেন্ট আছে আৰু sample spaceত 12টা এলিমেন্টস আছে এতিয়া আমি কি দেখিলো যদি আমি pa আৰু pb মাল্টিপ্লাই কৰো এতিয়া আমি কি পাম 1/2 pa হল আৰু 1/6 pb হল তো এটো কিমান পালা 1/12 আৰু 1/12 মানে which is equal to probability of a intersection b মানে আমি কি দেখা পালো যে probability of a আৰু probability of b যদি মাল্টিপ্লাই কৰো যেটো ৰিজাল্ট ওলাব হেতু probability of a intersection b লগত সমান অৰ্থাৎ আমি লিখি দিব পাৰো যে probability therefore probability of a intersection b is equal to pa into pb আৰু এই ৰিলেশনটো যদি হয় তেতিয়া আমি কি কম ইভেন্ট দুটাক hence a and b are independent তেনে সহজ এবাৰ আমি আৰু এটা প্ৰবলেম সলভ কৰিব চেষ্টা কৰো এক্সাৰসাইজ 13.2 question number 5 a die is marked 1 2 3 in red color and 4 5 6 in green color মানে ডাইস এটাত তোমাৰ 6টা ফেজ থাকে ছখন পৃষ্ঠ থাকিব এনে ধৰণৰ তাৰে তোমাৰ যত 1 2 আৰু 3 নাম্বাৰটো থাকিব তাত ৰেড কালাৰ কৰি দিবলৈ কৈছে ৰেড কালাৰ দিয়া আছে 1 2 3 ৰেড কালাৰ দিয়া আছে আৰু যত 4 5 6 আছে এই তিনটা ফেজত গ্ৰীন কালাৰ কৰা আছে এই তিনটাত আমাৰ তিনিখন ফেজত আমাৰ ৰেড কালাৰ হ'ল এই তিনটা ফেজ গ্ৰীন কালাৰ ছখন পৃষ্ঠত আমাৰ এনে ধৰণৰ আছে এতিয়া আমি তেনেকুৱা এটা ডাইস যদি থ্ৰো কৰো তেতিয়া প্ৰথম ইভেন্টটো 8 কি বুজাইছে নাম্বাৰ ইজ ইভেন তো আমি স্যাম্পল স্পেচটো জানো যে ইন জেনাৰেল আমি এটা যদি ডাইস আমি থ্ৰো কৰো তেতিয়া 6টাই আউটকাম ওলাব পাৰে 1 2 3 4 5 and 6 এইগিটা হল তাৰ স্যাম্পল স্পেচ তে এই ইভেন্টটো যদি চাও এই ইভেন্টত কি কৈছে নাম্বাৰ ইজ ইভেন তো ইয়াৰ ভিতৰত ইভেন নাম্বাৰ তোমাৰ কি আছে
2 4 and 6 তে বি ইভেন্টলৈ আমি যাওঁ বি ইভেন্টত কি কৈছে নাম্বাৰ ইজ ৰেড তো ৰেড কালাৰ কৰা কোনকেইটা অপচন আছিলে 1 2 3 ফেজত কৰিছিলে গতিকে বি ইভেন্টত আমাৰ কোনকেইটা নাম্বাৰছ আহিব বা এলিমেন্টছ আহিব 1 2 3 তো এইকেইটাই আমি পালো এতিয়া আমি ইন্ডিপেন্ডেন্ট ইয়াত দেখাব কৈছে এ আৰু বি ইন্ডিপেন্ডেন্ট হয় নে নহয় তো আমি এটা এটাকে তাৰ প্ৰবেবিলিটি বিলাক উলিয়াব চেষ্টা কৰোঁ ফাৰ্স্ট এৰ probability মানে হল number of elements in A divided by number of elements in S অৰ্থাৎ sample space 8 কেটা এলিমেন্ট আছে 1 2 3 তিনটা এলিমেন্ট আছে sample spaceত কেটা আছে 6 ছটা এলিমেন্টস আছে তো 3/6 ইয়াক যদি আমি লোয়েষ্ট ফৰ্মলৈ কনভাৰ্ট কৰো 1/2 এতিয়া আমি ঠিক একে ধৰণে PB টো উলিয়াও PB ত আমি কি পাম numbers of elements in B divided by numbers of elements in sample space So B ত আমাৰ কেটা এলিমেন্ট আছে তিনটা again 1 2 3 তিনটা এলিমেন্ট আছে আৰু sample space ত আমাৰ ছটা এলিমেন্ট আছে অৰ্থাৎ 1/2 then next আমি চাও A intersection B এই দুইটাৰ মাজত যদি আমি কমন বিচাৰো কি পাম 2 আছে আৰু কিবা আছে নাই অকল only one element 2 so probability of A intersection B কি পাও যাবা number of element in A intersection B divided by number of element in S A intersection B only eta element আছে 2 so 1 sample space ত ছটা element আছে এতিয়া আমি ৰিলেশন টো চেক কৰি চাও whether it is independent or not তো সেই কাৰণে আমি P আৰু PB মাল্টিপ্লাই কৰি দিয়া P আৰু PB মাল্টিপ্লাই PA মানে হল হাফ PB মানে হল হাফ মাল্টিপ্লাই কৰিলে আমি পাম 1/4 which is not equal to probability of A intersection B কাৰণ A intersection B আমাৰ ৰিজাল্ট কি আছিল 1/6 তো 1/6 ৰ ইকুৱেল হোৱা নাই অৰ্থাৎ PA PB মাল্টিপ্লাই কৰিলে A intersection B লগত সমান নহয় আমি কি দেখিলো probability of A intersection B is not equal to probability of A is into probability of B hence A and B are not independent তো তেনে সহজ আমি তিনটা কোৱেশ্চন সলভ কৰি চালো ইন্ডিপেন্ডেন্টৰ ওপৰত ইয়াৰ ওপৰত আমাৰ এক্সামত প্ৰায় বেছিভাগ কোৱেশ্চন অহা দেখা যায় প্ৰত্যেক বছৰে ইয়াৰ লাষ্ট 2 বছৰত আমি কোৱেশ্চনছ বিলাক অহা দেখা পাইছো গতিকে তোমালোকে এই কনসেপ্টটো বুজিব চেষ্টা কৰিব তেনে সহজ আৰু ইয়াক আমি কোৱেশ্চনছত আমি কেনেকৈ এপ্লাই কৰিব পাৰিম ইন্ডিপেন্ডেন্ট হয় না নহয় জাস্ট চেক কৰিব লাগে তো আজিলৈ ইমানেই আমি নেক্সট ভিডিঅত আৰু ইয়াৰ পাছৰখিনি বুজিবলৈ চেষ্টা কৰিম ধন্যবাদ